তোমালোকৰ মাজত আকৌ এটা ভিডিঅ'লৈ আহিলো। এইটো ভিডিঅ'ত তোমালোকৰ পৃথিৱীৰ ভূগোল এইটো চেপ্টাৰৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা দেখাই দিম। তোমালোকৰ যেটো এক্সামত আহিবলগীয়া মোষ্ট ইম্পৰ্টেণ্ট হয়। এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 8 মাৰ্কছৰ আহে। এটা 5 মাৰ্কছৰ লং কোৱেশ্চন আৰু 3টা এমসিকিউ কোৱেশ্চন আহে। তোমালোকৰ যিকেইটা দেখা দি আছো ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পাবা। তোমালোকৰ এইটো এমসিকিউ চাই লোৱা। 2015 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান মহানিযুত। তোমালোকে মনত ৰাখিবা 7.3। তোমালোকৰ এমসিকিউ এইটো বহুত ইম্পৰ্টেণ্ট। যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ এতিয়া তোমালোকে 31 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 31 নং পৃষ্ঠাৰ পৰা চাবা। 31 নং পৃষ্ঠাৰ পৰা চাবা। পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা অংশটোক ড্যাশ বোলে, পান্থালাছা বোলে। এইটো বহুত ইম্পৰ্টেণ্ট এমসিকিউ পান্থালাছা। তাৰ পিছত পৃথিৱীৰ স্থলভাগ আৰু জলমণ্ডলটোক পেঞ্জিয়াৰ চাৰিওফালে থকা স্থলমণ্ডলটোক পেঞ্জিয়া বোলে, আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা অঞ্চলটোক কি বোলে? জলমণ্ডলটোক পান্থালাছা বোলে। তোমালোকৰ মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া তোমালোকে 38 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 38 নং পৃষ্ঠাৰ পৰা চাবা। এমসিকিউ মহাসাগৰ পৃথিৱীৰ বৃহত্তম মহাসাগৰ কোনখন? প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ বৃহত্তম মহাসাগৰখনৰ নাম কি? বহুত ইম্পৰ্টেণ্ট। এইটো তোমালোকে উত্তৰত লিখিবা প্ৰশান্ত মহাসাগৰ। এতিয়া তোমালোকে 35 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 35 নং পৃষ্ঠাৰ পৰা চাবা। প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা 5000 মিটাৰ। তোমালোকে মনত ৰাখিবা এমসিকিউ এইটো। তাৰ পিছত আটলান্টিক মহাসাগৰ আকৃতি ইংৰাজী এছ আখৰৰ দৰে। তোমালোকে মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। আটলান্টিক মহাসাগৰৰ তোমালোকৰ কেনেকুৱাকৈ প্ৰশ্ন আহে মই দেখাই দি আছো। ইয়াতে চাই লোৱা আটলান্টিক মহাসাগৰৰ আকৃতি কেনেকুৱা। তোমালোকে দেখিছা এনেকুৱাকৈ দিয়া থাকিব, যিটো এছ আখৰৰ দৰে। সেইটো তোমালোকৰ শুদ্ধ আনসাৰ হয়। এতিয়া তোমালোকে চাই লোৱা। মই বুজাই দিয়া মতে তোমালোকৰ যদি কোনোবা কোৱেশ্চনত কনফিউজন থাকে মোক কমেন্ট কৰি কবা। মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তাৰ পিছত আটলান্টিক মহাসাগৰৰ গড় গভীৰতা প্ৰায় 3000 মিটাৰ। তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয় এমসিকিউ। এতিয়া তোমালোকে 38 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 38 নং পৃষ্ঠাৰ পৰা চাবা। পৃথিৱীৰ সৰ্ববৃহত্তম মহাদেশখনৰ নাম কি? এছিয়া মহাদেশ। এমসিকিউ বহুত ইম্পৰ্টেণ্ট। তাৰপিছত 44.6 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে এছিয়া মহাদেশৰ পৃথিৱীৰ 30% জুৰি আছে। বহুত ইম্পৰ্টেণ্ট। এছিয়া মহাদেশ কোনখন গোলাৰ্ধত অৱস্থিত? তোমালোকৰ এমসিকিউ দি দিয়ে কেতিয়াবা। তোমালোকে মনত ৰাখিবা উত্তৰ গোলাৰ্ধত। বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰে পৰা তোমালোকে চাবা পৃথিৱীৰ সৰ্ববৃহত্তম মহাদেশ। এতিয়া তোমালোকে 40 নং পৃষ্ঠা বাহিৰ কৰিলা। 40 নং পৃষ্ঠাৰ পৰা চাবা। পৃথিৱীৰ উচ্চতম শৃংগখনৰ নাম কি? এভাৰেষ্ট। ইয়াৰ উচ্চতা কিমান? আৰু কাৰাকোৰাম পৰ্বতমালাৰ অন্তৰ্গত। আৰু পৃথিৱীৰ দ্বিতীয় বৃহত্তম উচ্চতম শৃংগ গডউইন বা অষ্টিন। এইটো বহুত ইম্পৰ্টেণ্ট অহাৰ চান্স আছে। গডউইন বা অষ্টিন পৃথিৱীৰ দ্বিতীয় বৃহত্তম উচ্চতম শৃংগ। এইটো কোনখন মহাদেশত অৱস্থিত? মনত ৰাখিবা এছিয়া মহাদেশত অৱস্থিত এইটো গডউইন বা অষ্টিন। ইয়াৰ উচ্চতাটো মনত ৰাখিবা এমসিকিউ। এই দুটাৰ পৰা এটা 100% শিওৰ হোৱাৰ চান্স আছে। তাৰপিছত তোমালোকে 40 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 40 নং পৃষ্ঠাৰ পৰা চাবা। 40 নং পৃষ্ঠাৰ পৰা এইটো চাবা। ইউৰোপ মহাদেশৰ পৰা চাবা। তোমালোকৰ লং কোৱেশ্চন দুখন দেশৰ নাম চাবা। ইউৰোপ মহাদেশৰ দুখন দেশ আৰু ৰাজধানী কেতিয়াবা দি দিয়ে। তাৰপিছত এতিয়া তোমালোকে 42 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 42 নং পৃষ্ঠাৰ পৰা চাবা। ইউৰোপ মহাদেশৰ মুঠতে কিমানখন দেশ আছে? 44খন দেশ আছে। তাৰপিছত আলপছ পৰ্বতৰ উচ্চতম শৃংগটোৰ নাম কি? মাউণ্ট ব্লিংক। বহুত ইম্পৰ্টেণ্ট হয় মাউণ্ট ব্লিংক। তোমালোকে চাবা। তাৰপিছত পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? আফ্ৰিকা মহাদেশ। এইটোৰ বিষয়ে চুমু টকা শিকি যাবা আফ্ৰিকা মহাদেশ।
তাৰপিছত এতিয়া তোমালোকে 44 নং পৃষ্ঠা বাহিৰ কৰিলা 44 নং পৃষ্ঠাৰ পৰা চাবা পৃথিৱীৰ বৃহত্তম নদীখনৰ নাম কি নীল নদী তোমালোকে মনত ৰাখিবা নীল নদী এটো এমসিকিউ বহুত ইম্পৰ্টেন্ট হয় তোমালোকে চাবা তাৰপিছত উত্তৰ আমেৰিকা মহাদেশ এটো চুমুটকা চাবা এতিয়া পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ কানাডা দ্বিতীয় বৃহত্তম দেশখনৰ নাম কি কানাডা মনত ৰাখিবা কোন মহাদেশত অৱস্থিত এই উত্তৰ আমেৰিকা মহাদেশৰ বৃহত্তম দেশ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত কানাডা তাৰপিছত এতিয়া তোমালোকে 50 নং পৃষ্ঠা বাহিৰ কৰিলা 50 নং পৃষ্ঠাৰ পৰা চাবা পৃথিৱীৰ সৰ্বমুঠ 197 খন দেশ আছে মানে 197 খন দেশ আছে তোমালোকে চাই লবা তাৰপিছত এইটো ইয়াৰে পৰাই তোমালোকৰ এটা 100% শিওর হওয়ার চান্স আছে তোমালোকৰ মিলুৱা এমসিকিউ যে কোন মহাদেশৰ কিমান এছিয়া মহাদেশত কিমানখন দেশ আছে ইউৰোপ মহাদেশৰ কিমানখন দেশ আছে যদি তোমালোকৰ কোনোবা কোশ্চেনত কনফিউজন থাকে মোক কমেন্ট কৰি কবা মই তোমালোকক আনসার দিবলৈ চেষ্টা কৰিম তোমালোকে মনত ৰাখিবা আমেৰিকা মহাদেশত কিমানখন দেশ আছে এটা জাস্ট মনত ৰাখিলে হল তোমালোকৰ লং কোশ্চেন মই তিনিটাই দেখাই দিম ইয়াৰে পৰাই তোমালোকৰ এটা 5 মাৰ্কসৰ 100% শিওর কমন পাবা তাৰপিছত মূল কথাৰ পৰা চাবা পৃথিৱীৰ মুঠ মাটিকালি 510 নিযুত বর্গ কিলোমিটার তাৰপিছত 2015 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা হল 730 কোটি তাৰপিছত পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা হল হিমালয় এই কোন মহাদেশত অৱস্থিত মনত ৰাখিবা এছিয়া মহাদেশত এই পৰ্বতমালাৰ উচ্চতম শৃংগটো এভারেস্ট আৰু ইয়াৰ উচ্চতা 8848 মিটাৰ তাৰপিছত মাটিকালি হিচাপে সর্ববৃহৎ সমগ্র বিশ্বতে মুঠ এইটো বহুত লং ভিডিও হৈ গল তাৰ কাৰণ তোমালোকৰ এইটো চেপ্টাৰটো বহুত ডাঙৰ হয় মাটিকালি হিচাপে সর্ববৃহৎ দেশখনৰ নাম কি রাশিয়া আৰু ক্ষুদ্রতম ভ্যাটিকান সিটি জনসংখ্যাৰ ভিত্তিত সর্ববৃহৎ হল চীন আৰু ক্ষুদ্রতম হল ভ্যাটিকান সিটি তোমালোকৰ জনসংখ্যা যদি বৰ্তমান হিচাপে দিয়ে তোমালোকৰ ভাৰতটো হ'ব শুদ্ধ আনসার তোমালোকৰ লোকপিয়ল হোৱা নাই লোকপিয়ল হলেই তোমালোকৰ চীনতকৈ ভাৰত বহুত জনসংখ্যা থকা দেশ হ'ব তাৰপিছত অনুশীলনীৰ পৰা চাবা 2 নং কোশ্চেনটো বহুত ইম্পৰ্টেন্ট মহাদেশৰ বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল তাৰপিছত 4 নংটো চাবা বহুত ইম্পৰ্টেন্ট 6 নংটো চাবা এই তিনিটাৰ পৰা এটা 100% শিওর তোমালোকৰ 2026 ত কমন পাবা তাৰপিছত এতিয়া তোমালোকে 60 নং পৃষ্ঠা বাহিৰ কৰি লোৱা 8 নম্বৰ খ গ ঘ অংগ আৰু ছটো চাবা তোমালোকৰ কাৰণে টিক চিন দি থৈছো টিক চিন মাৰি লোৱা যদি কোনোবা কোশ্চেনৰ আনসার নোৱাৰা মোক কমেন্ট কৰি কবা তাৰপিছত ইয়াৰ চুমুটকাৰ পৰা তোমালোকৰ 6 নংটো চাবা তাৰপিছত পাৰ্থক্য ক নংটো চাবা মহিষাপন আৰু মহিডাল তাৰপিছত 11 নং শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াৰ পৰা চাবা ক নংটো চাবা তাৰপিছত 61 নং পৃষ্ঠা বাহিৰ কৰিলা ইয়াৰে পৰা খ গ ঘ অংগ আৰু ছ এইকেইটা চাবা এইকেইটা চালে তোমালোকৰ মেট্ৰিক ছটো চাবা এইকেইটাই পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওর কমন পাবা তোমালোকৰ ভিডিওটো অনেক লং হৈ গল যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি তোমালোকে কোনোবা কোশ্চেনৰ আনসার নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকৰ হোৱাটছআপৰ যোগেদি আনসার দি দিম